নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাৰে আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আজি ৰাজ্যখনৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম এক আকৰ্ষণীয় সমষ্টি হৈ পৰা খোৱাং সমষ্টিৰ বিষয়ে আলোচনা কৰিম। খোৱাং সমষ্টি এইবাৰ ৰাজ্যজুৰি চৰ্চিত সমষ্টি, কাৰণ খোৱাঙত প্ৰতিদ্বন্দ্বিতা কৰিছে বিৰোধী ঐক্যৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে সমষ্টিটো চৰ্চিত সমষ্টি হৈ পৰিছে। চৰ্চিটোত বিজেপি দুটা কাৰ্যকাল বিজেপিৰ দখলত থকা খোৱাং সমষ্টিত এবাৰ বিৰোধী ঐক্যৰ হৈ লুৰিণজ্যোতি গগৈ কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কোনকেইটা দিশে খোৱাঙৰ ৰাজনীতি নিৰ্ণয় কৰিছে, সমষ্টি পুনৰ নিৰ্ধাৰণে খোৱাঙলৈ কি পৰিৱৰ্তন আনিলে, বৰ্তমান পৰিস্থিতিত খোৱাঙৰ ৰাজনীতি কেনেকুৱা, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে খোৱাঙৰ নিৰ্বাচনী সমীকৰণ কেনেদৰে আগবাঢ়িব, তাৰ কাৰণে আমি প্ৰথমে খোৱাং সমষ্টি বুজি ল'ব লাগিব, খোৱাঙৰ বিষয়ে আলোচনা কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত খোৱাঙৰ পৰিকাঠামো জনাৰ পাছত আমি খোৱাং সমষ্টিৰ ৰাজনীতিৰ বিষয়ে চৰ্চা কৰিব পাৰিম। খোৱাং সমষ্টি পুনৰ নিৰ্ধাৰণত পাছত খোৱাং সমষ্টি গঠন হ'ল 17খন গাঁও পঞ্চায়ত আৰু মৰাণ নগৰৰ একাংশক লৈ খোৱাং সমষ্টি গঠিত। ক'বলৈ গ'লে খোৱাং সম্পূৰ্ণ এক গ্ৰামীণ সমষ্টি বুলি ক'ব পাৰি, কাৰণ মৰাণ নগৰৰ এটা অঞ্চল খোৱাং সমষ্টিত অন্তৰ্ভুক্ত হৈছে। তাৰ উপৰি 17খন গাঁও পঞ্চায়তেৰে গঠিত হৈছে খোৱাং সমষ্টি। খোৱাং সমষ্টিৰ গাঁও পঞ্চায়তসমূহ হৈছে বৰপথাৰ, বৰবৰুৱা, বগীবিল, জকাই, দুলীয়া কাকতি, লেজাই, গৰুধৰীয়া, কলাখোৱা, কটোহা, খোৱাং, ৰাংচালি, নাহৰণি, হালধিবাৰী, গছপুৰীয়া, ধেমেচি, পথালিবাম, চেপন। খোৱাং সমষ্টিৰ গাঁও পঞ্চায়ত এইখিনি 17খন গাঁও পঞ্চায়তৰ সকলো গাঁও পঞ্চায়ত পূৰ্বতে নাছিলে। এই পঞ্চায়তসমূহৰ এই দিশটো চাব লাগিব যে সমষ্টি পুনৰ নিৰ্ধাৰণত খোৱাং সমষ্টিৰ কোন কোন অঞ্চল খোৱাঙৰ পৰা ওলাই গ'ল, কোন কোন থাকিল। সমষ্টি পুনৰ নিৰ্ধাৰণত পূৰ্বৰ মৰাণ সমষ্টিৰ পৰা আঁতৰি গ'ল তিলৈ, দিখাৰী, বামুণবাৰী পঞ্চায়ত। এই তিনিখন পঞ্চায়ত ওলাই গ'ল সমষ্টি পুনৰ নিৰ্ধাৰণত পূৰ্বৰ মৰাণ সমষ্টিৰ পৰা। পূৰ্বৰ লাহোৱালৰ পৰা খোৱাঙলৈ আহিল দুলীয়া কাকতি, বৰপথাৰ, জকাই। এই তিনিখন পঞ্চায়ত লাহোৱাল সমষ্টিৰ পৰা আহিল, অৰ্থাৎ তিনিখন পঞ্চায়ত ওলাই গ'ল। তিনিখন পঞ্চায়ত অহাৰ লগে লগে পূৰ্বৰ মৰাণ সমষ্টিৰ ৰাজনীতিত কিছু পৰিৱৰ্তন আহিলে। তৎসত্ত্বেও কিন্তু পূৰ্বৰ মৰাণ সমষ্টিৰ ৰাজনীতিয়ে খোৱাং সমষ্টিত আছে। খোৱাং সমষ্টিৰ ৰাজনীতি আৰু পূৰ্বৰ মৰাণ সমষ্টিৰ ৰাজনীতিৰ মাজত বিশেষ পাৰ্থক্য নাই। খোৱাং সমষ্টি পুনৰ নিৰ্ধাৰণা পৰিৱৰ্তনে যি পৰিৱৰ্তন আনিছে সেই বিষয়ে আমি ব্যাখ্যা কৰিম, কিন্তু তাৰ পূৰ্বে খোৱাঙৰ সমষ্টিৰ আন কিছু তথ্য আমি চাই ল'ব বিচাৰিছোঁ। মুঠ ভোটাৰ 1,57,287 গৰাকী। জনগোষ্ঠীগত হিচাপত ভোটাৰ আহোম ভোটাৰ 49,119 গৰাকী। চাহ জনগোষ্ঠী ভোটাৰ 48,439 গৰাকী। সোণোৱাল কছাৰী ভোটাৰ 16,221 গৰাকী। মিচিং ভোটাৰ 4,840 গৰাকী। দেউৰী ভোটাৰ 635 গৰাকী। মেচ ভোটাৰ 494 গৰাকী। বড়ো ভোটাৰ 462 গৰাকী। ৰাভা ভোটাৰ 103 গৰাকী। ব্ৰাহ্মণ ভোটাৰ 204 গৰাকী। কলিতা ভোটাৰ 2,197 গৰাকী। কোচ ভোটাৰ 1,987 গৰাকী। চুতীয়া ভোটাৰ 809 গৰাকী। মটক ভোটাৰ 3,513 গৰাকী। খ্ৰীষ্টান ভোটাৰ 3,447 গৰাকী। অনুসূচিত জাতি ভোটাৰ 7,198 গৰাকী। বিহাৰী ভোটাৰ 4,381 গৰাকী।
বাঙালী ভোটাৰ 2232 গৰাকী, মাৰোৱাৰী ভোটাৰ 1199 গৰাকী, মুছলমান ভোটাৰ 4360 গৰাকী, পাঞ্জাবী ভোটাৰ 35 গৰাকী, মণিপুৰী ভোটাৰ 6 গৰাকী, গোৰ্খা ভোটাৰ 4563 গৰাকী, হৰিজন ভোটাৰ 51 গৰাকী, জালোৱা ভোটাৰ 210 গৰাকী, কোচ ৰাজবংশী ভোটাৰ 573 গৰাকী। জনগোষ্ঠীগত হিচাপত ভোটাৰৰ এই বিন্যাসৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে খোৱাং সমষ্টি সম্পূৰ্ণ খিলঞ্জীয়া অধ্যুষিত সমষ্টি, খিলঞ্জীয়াৰ প্ৰাধান্য থকা সমষ্টি। খোৱাঙৰ এই জনগোষ্ঠীগত দিশে প্ৰমাণ কৰিছে যে খোৱাং সমষ্টি খিলঞ্জীয়াৰ আধিপত্য থকা সমষ্টি, খিলঞ্জীয়াৰ প্ৰাধান্য থকা সমষ্টি। সেইকাৰণে পূৰ্বৰ মৰাণ সমষ্টি আৰু এতিয়াৰ খোৱাং সমষ্টিৰ ৰাজনীতি উজনি অসমৰ সমষ্টিসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি। আহোম জনগোষ্ঠীৰ ভোটাৰ একক বৃহৎ হাৰত আছে আৰু তাৰ পাছতে চাহ জনগোষ্ঠী ভোটাৰ আছে। আহোম জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰে। সমান্তৰালকৈ আন জনগোষ্ঠী ভোটাৰসমূহেও জয় পৰাজয়ত প্ৰভাৱ বিস্তাৰ কৰে। সেইকাৰণে খোৱাঙৰ ৰাজনীতি মূলতঃ অসমৰ খিলঞ্জীয়াৰ প্ৰসংগবোৰে গুৰুত্ব পায়। এইবাৰ খোৱাঙৰ নিৰ্বাচন বিজেপি বনাম অসম জাতীয় পৰিষদৰ যি নিৰ্বাচন হ'বলৈ গৈছে, বিজেপি বনাম অসম জাতীয় পৰিষদৰ নিৰ্বাচনত মূলতঃ বিজেপি ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি আৰু অসম জাতীয় পৰিষদৰ জাতীয়তাবাদী ৰাজনীতি, অসম জাতীয় পৰিষদক সমৰ্থন কৰা কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজনীতি, এই দুই শিবিৰৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। খোৱাঙৰ ৰাজনীতিৰ এই দিশকেইটা আমি বিশ্লেষণ কৰিম, কিন্তু তাৰ আগতে আমি আলোচনা কৰিব বিচাৰিছোঁ সমষ্টিটোত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ বিৰোধী ঐক্যৰ পৰা লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে তাত বিৰোধী শিবিৰৰ ভোটটো অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। কাৰণ অসম জাতীয় পৰিষদ, কংগ্ৰেছ, ৰাইজৰ দল আৰু আন বিজেপি বিৰোধী ভাৱাপন্ন লোকসকলৰ ভোট ঐক্যবদ্ধ হয়নে নহয় সেয়া লক্ষণীয় হ'ব। কাৰণ অসম জাতীয় পৰিষদে সমষ্টিটোত এইবাৰ শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আগবাঢ়িছে। তেওঁলোক বিভিন্ন দিশৰ পৰা তেওঁলোকে সমষ্টিটোত যোৱা 2 বছৰ ধৰি কাম কৰি আহিছে। একেদৰে তেওঁলোকৰ প্ৰধান ভেটিকিটো কংগ্ৰেছৰ সমৰ্থন। কংগ্ৰেছেও বহুদিন আগতে সমষ্টিটো লুৰিণজ্যোতি গগৈক এৰি দিব বুলি তেওঁলোকৰ নেতাকৰ্মীসকলক পতিয়ন নিয়াইছিল আৰু তেওঁলোকৰ নেতাকৰ্মীয়ে লুৰিণজ্যোতি গগৈৰ হৈ কাম কৰি আছে। সেইকাৰণে দেখা যায় যে লুৰিণজ্যোতি গগৈয়ে তাত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী হিচাপে আজিৰ দিনটোলৈকে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আগবাঢ়ি যোৱা বুলি স্পষ্ট হৈ আছে। তাৰ বিপৰীতে লুৰিণজ্যোতি গগৈৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী হৈছে চক্ৰধৰ গগৈ। চক্ৰধৰ গগৈ 2016ত মৰাণৰ পৰা নিৰ্বাচিত হৈছে, 2021ত নিৰ্বাচিত হৈছে। যিহেতু পূৰ্বৰ মৰাণ সমষ্টিটোৱে এক প্ৰকাৰ খোৱাং সমষ্টি হৈ পৰিলে, খোৱাঙত এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব চক্ৰধৰ গগৈয়ে। চক্ৰধৰ গগৈ একেৰাহে 10 বছৰ সমষ্টিটোক প্ৰতিনিধিত্ব কৰাৰ বাবে স্বাভাৱিকতে তেওঁৰ গণভিত্তি আছে। চক্ৰধৰ গগৈ 2টা কাৰ্যকালত তেওঁৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধিতাও আহিছে। তেওঁৰ বিৰুদ্ধে থকা অধিষ্ঠান বিৰোধিতাক লৈ যথেষ্ট আলোচনা হৈছিলে। তেওঁৰ বিকল্প প্ৰাৰ্থীৰ সন্ধানো দলে কৰিছিলে, কিন্তু অৱশেষত চক্ৰধৰ গগৈকে বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। অৰ্থাৎ লুৰিণজ্যোতি গগৈ আৰু চক্ৰধৰ গগৈৰ যুঁজ হ'ব এইবাৰ খোৱাং সমষ্টিত। উজনি অসমৰ অন্যতম এটা আকৰ্ষণীয় সমষ্টি ক'বলৈ গ'লে যোৰহাটৰ পাছতে এইবাৰ খোৱাঙত দৃষ্টি নিবদ্ধ আছে উজনি অসমৰ ৰাইজৰ। এতিয়া আমি চাব বিচাৰিছোঁ খোৱাঙৰ নিৰ্বাচনী ইছ্যু কি কি হ'ব। স্বাভাৱিকতে সমগ্ৰ ৰাজ্যৰ নিৰ্বাচনী ইছ্যু, উজনি অসমত যিবোৰ কাৰকে ক্ৰিয়া কৰিছে খোৱাঙৰো নিৰ্বাচনী ইছ্যু, এই 3টা প্ৰধান দিশ চাব লাগিব। প্ৰথমে সমষ্টি হিচাপে খোৱাঙৰ নিৰ্বাচনী ইছ্যু কি হ'ব। স্বাভাৱিকতে
খোৱাং সমষ্টিৰ উন্নয়ন অন্যতম এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু হ'ব। দুটা কাৰ্যকাল বিজেপিৰ চৰকাৰ আছিলে, দুটা কাৰ্যকালত বিজেপিৰ বিধায়ক একেজনেই আছিলে। তেওঁ 10 বছৰত সমষ্টিৰ কিমান কাম কৰিলে। চক্ৰধৰ গগৈয়ে বহু সমষ্টিৰ বিভিন্ন ঠাইত কিছু উন্নয়নমূলক কাম নোহোৱা বুলি ৰাইজে অভিযোগ কৰে, কিন্তু বিজেপিয়ে দাবী কৰে সমষ্টিটোত তেওঁলোকে যথেষ্ট উন্নয়নমূলক কাম কৰিছে। প্ৰকৃততে চক্ৰধৰ গগৈয়ে সমষ্টিত কিমান উন্নয়ন কৰিলে। পূৰ্বৰ সোণোৱাল চৰকাৰ, বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি উন্নয়নমূলক কাম কাজৰ 100%ই মৰাণ সমষ্টি আৰু বৰ্তমানৰ খোৱাং সমষ্টিত প্ৰয়োগ হ'লনে, যি কাৰণত চক্ৰধৰ গগৈয়ে পুনৰ এইবাৰ ভোটাৰৰ সঁহাৰি পাব বুলি আশা কৰিছে। কাৰণ চক্ৰধৰ গগৈৰ দিনত উন্নয়নৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগো আছে। এই দিশবোৰো সমানে গুৰুত্বপূৰ্ণ। মুঠৰ ওপৰত আমি আনকেইটা ইছ্যুৰ কথা কওঁ। মূলতঃ পূৰ্বৰ মৰাণ বৰ্তমানৰ খোৱাং সমষ্টিৰ উন্নয়ন অন্যতম এটা প্ৰধান নিৰ্বাচনী ইছ্যু হিচাপে দেখা গৈছে। তাৰ লগতে চক্ৰধৰ গগৈ 10 বছৰীয়া কাৰ্যকালৰ খতিয়ান ল'ব ভোটাৰে। তেওঁ পূৰ্বৰ বিধায়কসকলৰ তুলনাত তেওঁ কাৰ্যদক্ষ আছিলেনে, পূৰ্বৰ বিধায়কসকলৰ তুলনাত তেওঁ অধিক সমষ্টিবাসীৰ লগত থাকেনে, সমষ্টিবাসীৰ স্বাৰ্থৰ হৈ কিমান কাম কৰিলে, সেয়াও মূল্যায়ন কৰাৰ সময় হৈছে দুটা কাৰ্যকালৰ বাবে। কিন্তু চক্ৰধৰ গগৈ এই কাম জনসম্পৰ্ক আৰু তেওঁ উন্নয়নমূলক আৰু কামবোৰৰ লগতে আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে তাত চৰকাৰী আঁচনিৰ কেনেদৰে ৰূপায়ণ হৈছে, চৰকাৰী আঁচনিৰ সুফল মানুহে কিমান পাইছে, চৰকাৰী আঁচনিৰ ৰূপায়ণত কেনেদৰে বিসংগতি নোহোৱাকৈ কৰিব পাৰিলে, সেই দিশটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। তাৰ উন্নয়নৰ লগতে ৰাজ্যৰ উন্নয়নৰ প্ৰসংগ আছে, উজনি অসমৰ উন্নয়নৰ প্ৰসংগ আছে। তাৰ লগতে এইবাৰ নিৰ্বাচনী ইছ্যু হিচাপে খোৱাং সমষ্টিটো এটা শক্তিশালী নিৰ্বাচনী ইছ্যু হৈছে হিতাধিকাৰীমূলক আঁচনি। আমি কোৱাৰ দৰে হিতাধিকাৰীমূলক আঁচনিসমূহ কেনেদৰে ৰূপায়ণ কৰিছে তাৰ ওপৰত নিৰ্বাচনী ইছ্যু বহুদূৰ গুৰুত্ব পাইছে। অৰ্থাৎ সমষ্টি উন্নয়ন, সমষ্টিৰ কাম কাজ, বিধায়কৰ কাম কাজ আৰু হিতাধিকাৰীমূলক আঁচনিসমূহৰ সুফল ৰাইজে কিমান পাইছে, মূলতঃ এইকেইটা বিষয়ে খোৱাঙৰ নিৰ্বাচনী সমীকৰণ নিৰ্ণয় কৰিছে। অৱশ্যে এইকেইটাই প্ৰধান ইছ্যু বুলি ক'লে ভুল কোৱা হ'ব। তাৰ আনুষংগিকভাৱে খোৱাং সমষ্টি যিহেতু জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ এখন অসমীয়া সমাজ আছে, সেই অসমীয়া সমাজে বৰ্তমান বিজেপি চৰকাৰৰ ৰাষ্ট্ৰীয়তাবাদী নীতিৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰে, তেওঁলোকে জাতীয়তাবাদী দলৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক কেনেদৰে গ্ৰহণ কৰে। কিন্তু যিহেতু উজনি অসমৰ খিলঞ্জীয়া সমষ্টি বিজেপিৰ শাসনত উজনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ কিমান আশ্বস্ত হ'ব পাৰিছে, অসমীয়া জাতিৰ ভৱিষ্যতক লৈ কিমান আশ্বস্ত হ'ব পাৰিছে, এই কথাবোৰ ক্ৰিয়া কৰিছে। সেই অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মতে বিজেপি এই ক্ষেত্ৰত বিফল হৈছে। লুৰিণজ্যোতি গগৈ যিহেতু অসমীয়া জাতীয়তাবাদৰ এজন শক্তিশালী প্ৰবক্তা, তেওঁ এই আহ্বান জনাইছে। তেওঁৰ আহ্বানৰ প্ৰতি ভোটাৰে কি সঁহাৰি দিয়ে সেয়া লক্ষণীয় হ'ব। এতিয়া লুৰিণজ্যোতি গগৈ কিমান শক্তিশালী, এই প্ৰশ্নটো আহি পৰিছে এই ক্ষেত্ৰতে। যিহেতু সমষ্টিটো বিজেপিৰ দখলত আছে, লুৰিণজ্যোতি গগৈ আপাত দৃষ্টিত ৰাজ্যৰ এজন জনপ্ৰিয় নেতা হয়, কিন্তু নিৰ্বাচনী ৰাজনীতিত বহুবোৰ কাৰকে ক্ৰিয়া কৰে। নিৰ্বাচনী ৰাজনীতিত খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈৰ গণভিত্তি কিমান। লুৰিণজ্যোতি গগৈৰ ব্যক্তিগত জনপ্ৰিয়তা আছে, কিন্তু সেই ব্যক্তিগত জনপ্ৰিয়তাক EVM-ৰ বুটামলৈ ৰূপান্তৰিত কৰিবৰ বাবে তেওঁৰ গণভিত্তি কিমান, খোৱাংবাসীয়ে তেওঁক কেনেদৰে গ্ৰহণ কৰে, এই সকলোবোৰ কথাই নিৰ্ণয় কৰিব। এই ক্ষেত্ৰত আমি পূৰ্বে উল্লেখ কৰাৰ দৰে অসম জাতীয় পৰিষদৰ সংগঠন আৰু কংগ্ৰেছৰ সংগঠন মুখ্য ভূমিকা ল'ব। নিৰ্বাচনত বুথ পৰ্যায়লৈকে সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি ক'ব পাৰোঁ যে জাতীয় পৰিষদৰ সংগঠন দুৰ্বল, কিন্তু কংগ্ৰেছৰ সংগঠনৰ জৰিয়তে লুৰিণজ্যোতি গগৈয়ে সমষ্টিটোৰ জয়লাভৰ চেষ্টা কৰিব। এই ক্ষেত্ৰত লুৰিণজ্যোতি গগৈৰ ব্যক্তিগত জনপ্ৰিয়তা কিমান গভীৰলৈ গণভিত্তি আছে তাক প্ৰশ্নবোধক চিহ্ন আছে, কিন্তু কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে যৌথভাৱে আৰু ৰাইজৰ দলৰ সহযোগিতাৰ জৰিয়তে তেওঁ শক্তিশালী যুঁজ এখনলৈ আগবাঢ়াৰ এটা অৱকাশ সমষ্টিটোত দেখিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোকৰ এই সাংগঠনিক শক্তি বিজেপিতকৈ কম নে বেছি, সেই বিষয়ে আমি চাব লাগিব। সমষ্টিটোত বিজেপিৰ শক্তি কিমান। খোৱাং সমষ্টিত সাংগঠনিকভাৱে বিজেপি অতি শক্তিশালী অৱস্থানত আছে। বুথে বুথে বিজেপি শক্তিশালী, প্ৰতিটো বুথলৈকে বিজেপি সুসংগঠিত। উজনি অসমৰ আন সমষ্টিসমূহৰ দৰে
খোৱাং সমষ্টিটো বিজেপি সাংগঠনিকভাৱে শক্তিশালী, বিজেপি অতি সক্ৰিয়, বিজেপিৰ কাৰ্যকৰ্তাই প্ৰতিটো বুথ ভৰি আছে আৰু বিজেপিৰে সংগঠিত ৰূপৰ লগত লুৰিণজ্যোতি গগৈয়ে যুঁজিব লাগিব। বিজেপিৰে সংগঠিত ৰূপৰ লগত বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজ, বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড় জিলাত কৰা কাম কাজ আৰু তাৰ সুফল কেনেদৰে খোৱাং সমষ্টিবাসীয়ে পাইছে তাৰো এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে দেখা দিব। কিন্তু চক্ৰধৰ গগৈৰ বিৰুদ্ধে থকা অধিষ্ঠান বিৰোধিতাটোৱে নেতিবাচক দিশ এটাও বিজেপিৰ মাজত কঢ়িয়াই লৈ ফুৰিছে। সেই দিশটো বিজেপিয়ে কেনেদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ'ব। বিজেপি চৰকাৰৰ কাম কাজ তাৰ লগত আমি পূৰ্বে উল্লেখ কৰাৰ দৰে বিজেপিৰ দিনত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰসংগত যিবোৰ প্ৰশ্ন উত্থাপন লুৰিণজ্যোতি গগৈয়ে কৰিব, তাক কেনেদৰে বিজেপিয়ে উত্তৰ দিব সেয়াও নিশ্চিতকৈ খোৱাঙৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ কাৰক হিচাপে দেখা দিব। মুঠৰ ওপৰত খোৱাঙত বিজেপিৰ প্ৰধান নিৰ্বাচনী সম্বল হ'ব হিতাধিকাৰীমূলক আঁচনিসমূহ, তাৰ লগতে তেওঁলোকৰ সংগঠন। আৰু চক্ৰধৰ গগৈ যদিও তেওঁৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধিতা আছে, দুটা কাৰ্যকালৰ বিধায়ক হিচাপে সমষ্টিটোৰ অলিয়ে গলিয়ে তেওঁৰ জনসম্পৰ্ক আছে, যিটো লুৰিণজ্যোতি গগৈৰ কম দেখিবলৈ পোৱা যায়। সেই দিশৰ পৰাও চক্ৰধৰ গগৈ এক শক্তিশালী অৱস্থানত আছে। চক্ৰধৰ গগৈ, লুৰিণজ্যোতি গগৈ এই সমীকৰণত আন এটা দিশ মন কৰিবলগীয়া হ'ব যে বিজেপিয়ে যিহেতু পূৰ্বৰ মৰাণ বৰ্তমানৰ খোৱাঙত বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ জাতীয় ভাৱাৱেগ সম্পন্ন বহু ভোটাৰ আছে, তেওঁলোকে এইবাৰ লুৰিণজ্যোতি গগৈক পচন্দ কৰেনে তেওঁলোকে বিজেপি প্ৰাৰ্থীক পচন্দ কৰে? কাৰণ অসম গণ পৰিষদৰ সদস্য নহৈ বহু জাতীয়তাবাদী লোক আছে, তেওঁলোকে কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু জনগোষ্ঠীগত দিশৰ পৰা বিজেপি চাহ জনগোষ্ঠীৰ মাজত শক্তিশালী দেখিবলৈ পোৱা যায়, আন জনগোষ্ঠীসমূহৰ মাজত লুৰিণজ্যোতি গগৈ আৰু বিজেপিৰ আপাত দৃষ্টিত একেই প্ৰভাৱ দেখিবলৈ পোৱা যায়। কিন্তু চাহ জনগোষ্ঠীৰ মাজত লুৰিণজ্যোতি গগৈৰ প্ৰভাৱ যথেষ্ট কম, তাৰ বিপৰীতে চক্ৰধৰ গগৈ শক্তিশালী অৱস্থানত আছে। ইয়াৰ লগতে আন এটা দিশ এইবাৰ খোৱাঙৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ হ'ব, যিহেতু জাতীয়তাবাদী ৰাজনীতি বনাম ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ যুঁজ হৈছে, তাত সেই দিশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ জৰিয়তে অসমীয়া জাতিক ৰক্ষা কৰাৰ যি শ্লোগান দি আহিছে, তাক খোৱাংবাসীয়ে কেনেদৰে গ্ৰহণ কৰিছে এইবাৰৰ নিৰ্বাচনত প্ৰমাণ হ'ব। আনহাতে লুৰিণজ্যোতি গগৈয়ে অসমীয়া জাতীয়তাবাদক শক্তিশালী কৰি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক শক্তিৰ যি ৰাজনীতি কৰিছে, তাৰ এই দুটা দিশৰ ওপৰত তুলাচনি কৰি বাচিব খোৱাঙৰ ভোটাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব তেওঁৰ ৰাজনীতি প্ৰভাৱ পেলাব খোৱাঙত। একেদৰে গৌৰৱ গগৈৰ ব্যক্তিগত ভাৱমূৰ্তি, গৌৰৱ গগৈৰ ৰাজনীতিও সমানে গুৰুত্বপূৰ্ণ হ'ব। যেনেদৰে চক্ৰধৰ গগৈ বনাম লুৰিণজ্যোতি গগৈ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ ৰাজনীতি, এই দুইটা দিশে তাৎপৰ্যপূৰ্ণ হ'ব। কিন্তু সমষ্টিটোত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আমি ইতিমধ্যে ব্যাখ্যা কৰি অহা ছবিখনে সমষ্টিটোত আছে। খোৱাঙত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে লুৰিণজ্যোতি গগৈয়ে বিজেপিক পৰাস্ত কৰিব পাৰেনে, বিজেপিয়ে তৃতীয়বাৰৰ বাবে সমষ্টিটো নিজৰ দখললৈ আনিব পাৰে, সেয়া লক্ষণীয় হ'ব। তাৰ লগতে আমি আৰু এটা দিশ উনুকিয়াই থওঁ, খোৱাঙত প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললে যদি ব্যাপক প্ৰচাৰ চলায়, তেতিয়াহ'লে খোৱাঙত সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত প্ৰভাৱ স্বাভাৱিকতে আছে। সৰ্বানন্দ সোণোৱালৰ সক্ৰিয়তায়ো খোৱাঙৰ ৰাজনীতিক বিজেপিমুখী কৰাত অধিক সহায় কৰিব পাৰে। এইকেইটা দিশে আজিৰ দিনটো স্পষ্ট হৈ পৰিছে। লুৰিণজ্যোতি গগৈ এইবাৰৰ বিধানসভা নিৰ্বাচনত কিমান প্ৰত্যাহ্বান জনাব পাৰে চক্ৰধৰ গগৈয়ে, খোৱাংবাসীয়ে কাক বিধায়ক হিচাপে নিৰ্বাচিত কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব অসমৰ জাতীয়তাবাদী আঞ্চলিকতাবাদী ৰাজনীতিৰ এটা ধাৰা দিশ। সেইকাৰণে খোৱাঙৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচন হ'ব আকৰ্ষণীয়। খোৱাঙৰ নিৰ্বাচন ক'বলৈ গ'লে দিন চমু চাপি আহে মনেহে স্পষ্ট হ'ব, কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ নিৰ্বাচন সঁচাকৈয়ে হ'ব 126টা সমষ্টিৰ ভিতৰত বিশেষ আকৰ্ষণীয় সমষ্টি।